কাপোৰখন গুচাই দিয়ক। লাজ লাগিছে এতিয়া। আমি মিডিয়া মাতি মোৰ ভুল হৈছে ক্ষমা কৰি দিও। ক্ষমা কৰাৰ কথাই নাই হেতে হয়তো ভুল না ভাল নাই এটা আপুনি জানে না জানে তেতিয়া হলে কি বুঝে পাইছে আপুনি কি কৰিছে আপুনি সরকারে আপোনাক কি শিক্ষা দিছে হ্যাঁ ভুল বুলি যদি জানে আপুনি কি কৰিছে তেতিয়া হলে হেডছাৰ বলে আহি আছে হেডছাৰ আহি মানে ৰাখিবা দিছি ৰাখক আমি মিডিয়াও মাতম হেডছাৰ মই চাবি দি গোটাই দি গোটাই মই নাজা যি বকবাহা প্ৰাথমিক বিদ্যালয় এই প্ৰাথমিক বিদ্যালয়ৰ যি কুশল তালুকদাৰ বুলি এজন শিক্ষক সেই শিক্ষকজনে মানে প্ৰায়ে আমাৰ যি ষ্টুডেণ্ট ছোৱালী মানে এজনীক প্ৰায়ে মানে নিৰ্যাতন চলাই আহিছিল আৰু সেই নিৰ্যাতনৰ মানে ৰাইজে গম পায় বা ৰাইজে গম পাই কিনে কৰায়ত্ব কৰিছে আৰু কৰায়ত্ব কৰি আজি থানাত দিছে। গতিকে সেই মৰ্মে আমি থানাত আজি উপস্থিত হৈছোঁহি আৰু এই বস্তুটো মানে উচিত তদন্ত হ'ব লাগে আৰু শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। আমি ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এইখিনি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া তেখেতলৈকেও আমি মানে অনুৰোধ জনাইছোঁ ইয়াৰ শাস্তিমূলক ব্যৱস্থা হ'ব লাগে আৰু প্ৰাথমিক বিদ্যালয়খনত নতুনকৈ আৰু শিক্ষক দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে। গুচাই দিয়ক। কাপোৰখন গুচাই দিয়ক। লাজ লাগিছে এতিয়া। আমি মিডিয়া মাতি মোৰ ভুল হৈছে ক্ষমা কৰি দিও। ক্ষমা কৰাৰ কথাই নাই হেতে হয়তো ভুল না ভাল নাই এটা আপুনি জানে না জানে তেতিয়া হলে কি বুঝে পাইছে আপুনি কি কৰিছে আপুনি সরকারে আপোনাক শিক্ষা দিছে হ্যাঁ ভুল বুলি যদি জানে আপুনি কি কৰিছে তেতিয়া হলে হেডছাৰ বলে আহি আছে হেডছাৰ আহি মানে ৰাখিবা দিছি ৰাখক আমি মিডিয়াও মাতম হেডছাৰ মই চাবি দি গোটাই দি গোটাই মই নাজা যি বকবাহা প্ৰাথমিক বিদ্যালয় এই প্ৰাথমিক বিদ্যালয়ৰ যি কুশল তালুকদাৰ বুলি এজন শিক্ষক সেই শিক্ষকজনে মানে প্ৰায়ে আমাৰ যি ষ্টুডেণ্ট ছোৱালী মানে এজনীক প্ৰায়ে মানে নিৰ্যাতন চলাই আহিছিল আৰু সেই নিৰ্যাতনৰ মানে ৰাইজে গম পায় বা ৰাইজে গম পাই কিনে কৰায়ত্ব কৰিছে আৰু কৰায়ত্ব কৰি আজি থানাত দিছে। গতিকে সেই মৰ্মে আমি থানাত আজি উপস্থিত হৈছোঁহি আৰু এই বস্তুটো মানে উচিত তদন্ত হ'ব লাগে আৰু শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। আমি ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এইখিনি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া তেখেতলৈকেও আমি মানে অনুৰোধ জনাইছোঁ ইয়াৰ শাস্তিমূলক ব্যৱস্থা হ'ব লাগে আৰু প্ৰাথমিক বিদ্যালয়খনত নতুনকৈ আৰু শিক্ষক দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে।